নমস্কাৰ জনাইছোঁ। মই এনে এটা ভিডিঅ'লৈ আপোনালোকে মোৰ এই সৰু মিনি ব্লগটো আপোনালোকে চাব দেই। আৰু দেখিছে বৰ্তমান মই দুপৰীয়া সময়ত ডিউটি লাগি থকা সন্ধিয়াই হ'ল বাৰু, ভিডিঅ' ৰখা নহ'ল যিহেতুকে যেতিয়া ডিউটিৰ পৰা ওলাই অহাৰ পিছত অকলে যেতিয়া আহি থাকোঁ ন, তেতিয়া কি কৰিম কি নকৰিম লাগে আৰু তেতিয়া মই ভিডিঅ'কে বনালোঁ অকণ বোলো আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মই কিবা কৈ আছিলোঁ বাৰু, মই এডিট কৰি দিলোঁ। আহি থকা দেখিছে এই গাড়ী মটৰ বহুত যাম, সেইকাৰণে ইমান ভিডিঅ' দিয়া নহ'ল। আৰু তাৰ মাজতে অলপ কৰি ভিডিঅ' কৰি আছিলোঁ। মানুহবোৰ আহি থাকে আৰু গাড়ী মটৰটো দেখিছেই নহয়, ইমানেই ভিৰ ৰাস্তাটো পাৰ হ'বলৈকে মানে অলপ অসুবিধা হৈ যায়গৈ। তাৰপিছতে আহি আছোঁ, আপোনালোককো দেখাইছোঁ। আপোনালোকে ভালেই নহয়, আপোনালোকে মোক অলপ সহায় কৰিব আৰু ময়ো সহায় কৰি যাম বাৰু। আহি আছোঁ, আহি থাকোঁতেই ৰাতি 9:30 আৰু 10টা বজাৰ ভিতৰত মই যিহেতুকে 2টা বজাৰ পৰা ডিউটি কৰোঁ, সেইকাৰণে ৰাতি 9টা বজালৈকে হয়। আহি থকা অকণ পৰিৱেশ যিহেতুকে মই সকলোবোৰ গাড়ীত গুচি যায় আৰু মই কি মানে নিজৰ হেল্থটো সুস্থ হৈ থাকিবৰ কাৰণে মই মানে ৱাকিং কৰি যাওঁ। সেইকাৰণে 50 মিনিট সময় মই নিজে ৱাকিং কৰি আহোঁ আৰু অকলে আহোঁ বাৰু। এতিয়া দেখিছোঁ মই বাৰু টাৰ্ণিং পাৰ হ'লেই আৰু ৰাতিৰ পৰিৱেশ 9-10টা বজাত। দিন ৰাতি বুলি কথাই নাই, সকলোবোৰ কামৰ ব্যস্ততা। কিমান যে মানুহক লগ পোৱা যায় ঠিকনা নাই। হয়, আমাৰ অসমতো থাকিলেতো 8টা বজাতে ভাত পানী খাই শুইয়ে যোৱা হয় আৰু ৰাতি হ'লে বাহিৰত মানুহ পাবলৈকে টান। আৰু দেখিছে অসমৰ বাহিৰত হৈছে ডিফাৰেঞ্চ। কিন্তু আমাৰ অসমখন সঁচাই ভাল লাগে ন। দেখিছে টাৰ্ণিং পাৰ হওঁতে সময় আহি আকৌ অকণ ভিডিঅ' বনাই ৰাখিলোঁ। হয় দেই, সঁচাকৈ কৰ্মসূত্ৰে নিজেই যিহেতুকে আহিব লগা হয় আৰু সেই অনুযায়ী কামবোৰ কৰি আছোঁ। যিহেতুকে সৰু সুৰা কাম কৰি আছোঁ। কিমান বাৰু ইণ্টাৰভিউ দিলোঁ, কোনো ঠিকনা নাই। অকণমানৰ কাৰণে যিহেতুকে গভৰ্ণমেণ্ট চাকৰি পাবলৈ